উৎকট গৰমৰ সময়ছোৱাতো কিন্তু বিদ্যুৎ বিভাগে নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰে। তাৰে ফলস্বৰূপে আজি যোৰহাটস্থিত বিদ্যুৎ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে জিলা ছাত্ৰ সন্থাই। মোৰ সহযোগে দেখুৱাইছে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এনেদৰে আচলতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অনিয়মীয়া বিদ্যুৎ যোগান, অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি, স্মাৰ্ট মিটাৰ সংযোজনৰ নামত জনসাধাৰণৰ ওপৰত যি হাৰাশাস্তি বিভাগে কৰিছে, তাৰ বিৰুদ্ধে আচলতে এনেদৰে আজি ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহিছে। যোৰহাটতো আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আছুৰ কৰ্মকৰ্তাসকলো আছে, মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই উৎকট গৰমৰ দিনকেইটাতো বিদ্যুৎ বিভাগে অসমৰ বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে বৰঞ্চ তেওঁলোকে স্মাৰ্ট মিটাৰ নামত যি লুণ্ঠন ৰাজ চলাই আছে, এই লুণ্ঠন ৰাজৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান নামে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি বিজুলী ভৱনৰ মুখত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু অনাগত দিনসমূহতো আজি বিদ্যুৎ বিভাগৰ লগতে বিদ্যুৎ মন্ত্ৰী নন্দিতা গালুচাক আমি সকিয়নি আজি এই প্ৰতিবাদস্থলী পৰা সকিয়নি দিব বিচাৰিছোঁ যে অনাগত দিনসমূহত যদি তেওঁলোকে বিদ্যুৎ যোগান নিয়মীয়াকৰণ নকৰে আৰু লগতে যদি স্মাৰ্ট মিটাৰ নামত জনগণক যি লুণ্ঠন ৰাজ চলাইছে, সেই লুণ্ঠন ৰাজ যদি অতি শীঘ্ৰে বন্ধ নকৰে, আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থকা ভাল। বৰ্তমান সময়ত উৎকট গৰমৰ সময়তো কিন্তু বিদ্যুৎ বিভাগে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰে। ইয়াৰ উপৰিও বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে। এই প্ৰতিবাদস্থলীৰ পৰা কি আহ্বান জনাব? হয়, আচলতে অসম চৰকাৰ বিয়াগুম বিদ্যুৎ বিভাগটো বিদ্যুৎ যোগান কৰাত সম্পূৰ্ণ বিফল হৈছে। বৰ্তমান ৰাজ্যখনত আচলতে অত্যাধিক গৰম, তাৰ অনুপাতে ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তেওঁলোকে নিজকে প্ৰস্তুত চলাই আছে। অসম চৰকাৰখনে প্ৰয়োজনীয় বিদ্যুৎ যোগান ধৰিব পৰা নাই, কিন্তু আনহাতে স্মাৰ্ট মিটাৰ সংযোজন নামত আচলতে ৰাইজক হাৰাশাস্তি কৰিছে। যেতিয়াৰ পৰা এই স্মাৰ্ট মিটাৰবোৰ অসমৰ বিভিন্ন ঠাইত সংযোজন কৰা হ'ল, তেতিয়াৰ পৰা আচলতে অত্যাধিক হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি হ'ল। আৰু সামন্তৰালভাৱে যেতিয়া APDCL অফিচত আহি ইয়াৰ বিষয়ে কমপ্লেইন কৰা হয়, APDCL কোনো ধৰণৰ নিৰাময়ৰ কাৰণে আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। অসম চৰকাৰে বিয়াগুম বিদ্যুৎ বিভাগটো আৰু অসম চৰকাৰৰ শক্তিমন্ত্ৰীগৰাকী আচলতে অকমন্যতা, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অকমন্যতাৰ কাৰণে ৰাইজক হাৰাশাস্তি কৰা কাৰ্য ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ APDCL কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পৰা আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে অতি চৰকাৰে বিদ্যুতৰ যোগান নিয়মীয়া কৰিব লাগে, অত্যাধিক হাৰত বিদ্যুতৰ মাচুল হ্ৰাস কৰিব লাগে আৰু সামন্তৰালভাৱে স্মাৰ্ট মিটাৰ সংযোজনৰ নামৰ ৰাইজক যি হাৰাশাস্তি কৰা হৈছে, এই হাৰাশাস্তিৰ পৰিত্ৰাণ পাবৰ কাৰণে বিদ্যুৎ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত মেলে মিটিঙে ভাষণ দি থাকে যে অসমখনক ভাৰতবৰ্ষৰ 10খন ৰাজ্যৰ ভিতৰত আচলতে উন্নত কৰিব, দৈনিক হেনো কাম কৰি আছে। তেওঁ যে এই কথাবোৰ মিছা, এই কথাবোৰ যে ফুফুলা, সেই কথাটো প্ৰমাণ হৈছে। যদি ৰাজ্যখনৰ জনসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ যোগান ধৰাত এই বিদ্যুৎ বিভাগটো ব্যৰ্থ হৈছে, তেতিয়াহ'লে আচলতে ৰাজ্যখনত চলিছে কি? আৰু অনাগত সময়ত যদি বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল নিয়ন্ত্ৰণ নকৰে আৰু অতি শীঘ্ৰে যদি স্মাৰ্ট মিটাৰ সংযোজনৰ নামৰ ৰাইজক হাৰাশাস্তি কৰা বন্ধ নকৰে, তেতিয়াহ'লে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সন্মুখীন হ'বলৈ বিদ্যুৎ বিভাগক সাজু থাকিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ। হয়, এয়া আছিল জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী। আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিলে যে যদিহে চৰকাৰে বিদ্যুৎ সেৱা নিয়মীয়াকৰণ নকৰে বা অত্যাধিক যি বিদ্যুতৰ মাচুল বৃদ্ধি পাইছে, সেয়া যদি ৰোধ কৰিবলৈ সক্ষম নহয়, আগন্তুক সময়ত আচলতে ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি এই প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।